আজি আমি অসমীয়া ভাষাৰ শব্দ গঠন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। আমি ভাৱ প্ৰকাশৰ বাবে বিভিন্ন ধৰণৰ শব্দ ব্যৱহাৰ কৰোঁ। একেটা শব্দকে বেলেগ বেলেগ ৰূপত ব্যৱহাৰ কৰোঁ। ভাৱ, বিষয়, অনুভৱ, আবেগ আদি অনুসৰি আমি শব্দবোৰক বেলেগ বেলেগ ৰূপত ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, ধান থকা পথাৰখনক আমি ধাননি বুলি কওঁ। ভাত, আঞ্জা, পিটিকা, পানী সকলোকে একেলগ কৰি আমি ভাত পানী বুলি কওঁ। বুকুখনত বিষ অনুভৱ কৰিলে আমি বুকু হমহমাই যোৱা বুলি কওঁ। নৰ আৰু ঈশ্বৰ এই দুটা শব্দকে একেলগ কৰি আমি নৰেশ্বৰ বুলি কওঁ। এই ধৰণে আমি পৰিস্থিতি অনুসৰি বা ভাৱ অনুসৰি শব্দবোৰ বেলেগ বেলেগ ৰূপত ব্যৱহাৰ কৰোঁ। মূল কথাটো হৈছে আমি ভাৱ প্ৰকাশৰ বাবে বিভিন্ন প্ৰকাৰে শব্দ গঠন কৰোঁ। কেইবাটাও শব্দ ব্যৱহাৰৰ ঠাইত এটা শব্দত কেনেধৰণে অৰ্থ প্ৰকাশ কৰিব পাৰি বা ভাৱ প্ৰকাশ কৰিব পাৰি তাৰ যত্ন কৰোঁ। সেইফালৰ পৰা গঠন অনুসৰি শব্দৰ ভাগ দুটা, মৌলিক আৰু যৌগিক। মৌলিক শব্দবিলাকক ভাঙিব নোৱাৰি, আনহাতে যৌগিক শব্দবিলাকক ভাঙিব পাৰি। অৰ্থাৎ মৌলিক শব্দৰ লগত সৰ্গ বা আন এটা শব্দ বা কেইবাটাও শব্দ যোগ কৰি আমি এটা নতুন শব্দ সাধন কৰোঁ, সেইটোৱে যৌগিক শব্দ। অসমীয়া ভাষাত বিভিন্ন প্ৰক্ৰিয়াৰে শব্দ গঠন কৰা হয়। প্ৰথম কথাটো হৈছে সৰ্গ বা প্ৰত্যয় সংযোগৰ দ্বাৰা। আমি সকলোৱে জানো যে প্ৰত্যয় দুই প্ৰকাৰৰ, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয়। মূল শব্দৰ আগত যদি সৰ্গ সংযোগ কৰি নতুন শব্দ গঠন কৰা হয়, তেতিয়া তাক আমি পূৰ্ব প্ৰত্যয় সংযোগ কৰি শব্দ গঠন কৰা হৈছে বুলি কওঁ। উদাহৰণস্বৰূপে, মৰণ শব্দৰ আগত আও পূৰ্ব প্ৰত্যয় লগালে আওমৰণ হ'ব। সেইদৰে আইনী শব্দৰ আগত বে পূৰ্ব প্ৰত্যয় বা পূৰ্ব সৰ্গ লগালে বেআইনী হ'ব। নাম শব্দৰ আগত সু লগালে সুনাম হ'ব। প্ৰভাৱ শব্দৰ আগত কু লগালে কুপ্ৰভাৱ হ'ব। দেশ শব্দৰ আগত বি লগালে বিদেশ হ'ব। সমান শব্দৰ আগত উপসৰ্গ লগালে বা পূৰ্ব প্ৰত্যয় লগালে অসমান হ'ব। আনটো হৈছে পৰপ্ৰত্যয়। যদি মূল শব্দৰ পাছত সৰ্গ বা প্ৰত্যয় সংযোগ কৰি নতুন শব্দ গঠন কৰা হয়, সেইটোক পৰপ্ৰত্যয়ৰ দ্বাৰা শব্দ সাধন প্ৰক্ৰিয়া বুলি কোৱা হয়। পৰপ্ৰত্যয় দুই প্ৰকাৰৰ, তদ্ধিত প্ৰত্যয় আৰু কৃৎ প্ৰত্যয়। তদ্ধিত প্ৰত্যয় শব্দৰ লগত যোগ কৰি নতুন শব্দ গঠন কৰা হয়। যেনে ফুল শব্দৰ লগত অনি প্ৰত্যয় লগালে ফুলনি হ'ব। খেতি শব্দৰ লগত অক প্ৰত্যয় লগালে খেতিয়ক হ'ব। পানী শব্দৰ লগত ইয়া সৰ্গ বা প্ৰত্যয় লগালে পনীয়া হ'ব। আনটো হৈছে কৃৎ প্ৰত্যয়। কৃৎ প্ৰত্যয় ধাতুৰ লগত সৰ্গ যোগ কৰি নতুন শব্দ গঠন কৰা হয়। উদাহৰণস্বৰূপে, ৰান্ধ ধাতুৰ লগত অনি প্ৰত্যয় লগালে ৰান্ধনি। লিখক শব্দটো সাধন হৈছে লিখ ধাতুৰ লগত অক প্ৰত্যয়। সেইদৰে বিচনী শব্দটো সাধন হৈছে বীজ ধাতুৰ লগত অনি প্ৰত্যয় সংযোগ কৰি। শব্দ সাধনৰ দ্বিতীয় প্ৰক্ৰিয়াটো হৈছে সন্ধিৰ দ্বাৰা। সন্ধিত এটা শব্দৰ লগত আন এটা শব্দ লগ লাগি নতুন শব্দ গঠন হয়। উদাহৰণস্বৰূপে, নৰ আৰু ঈশ্বৰ দুইটা বেলেগ বেলেগ শব্দ, দুইটা শব্দ লগ লগাই আমি নৰেশ্বৰ শব্দ গঠন কৰোঁ। সেইদৰে মহা আৰু উৎসৱ মহোৎসৱ, সৎ আৰু আচাৰ সদাচাৰ, সম যোগ যম সংযম, পুনঃ যোগ উক্তি পুনৰুক্তি। শব্দ সাধনৰ তৃতীয় প্ৰক্ৰিয়াটো হৈছে সমাসৰ দ্বাৰা নতুন শব্দ গঠন। সমাসত দুটা বা অধিক পদ একেলগ হৈ এটা নতুন শব্দ গঠন হয়। সমাস ছয় প্ৰকাৰৰ, দ্বন্দ্ব, দ্বিগু, বহুব্ৰীহি, কৰ্মধাৰয়, তৎপুৰুষ আৰু অব্যয়ীভাৱ। আমি সমাসৰ সংজ্ঞাবিলাক দিবলৈ নাযাওঁ, বহুত দীঘলীয়া হ'ব ভিডিঅ'টো, গতিকে মাত্ৰ উদাহৰণ এটা দিছোঁ কোন সমাসত কেনেধৰণে শব্দ গঠন কৰা হয়। দ্বন্দ্ব সমাসত আই আৰু বোপাই শব্দ দুটা লগ হৈ আই বোপাই হৈছে। ভাত, আঞ্জা, পিটিকা, পানী আদি সকলোকে বুজাবলৈ ভাত পানী শব্দটো ব্যৱহাৰ কৰা হয়। দ্বিগু সমাসত চাৰিটা বাহুৰ সমাহাৰক বুজাবলৈ চতুৰ্ভুজ শব্দ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ আমি চাৰিটা বাহুৰ সমাহাৰ বুলি নকৈ চতুৰ্ভুজ বুলি কওঁ। বহুব্ৰীহি সমাসত 16 আছে পানীত যাৰ 16 পানী। কৰ্মধাৰয় সমাসত মহান যি দেৱ মহাদেৱ, সিংহৰ দৰে পুৰুষ সিংহ পুৰুষ, অৰ্থাৎ ইয়াত বিশেষণ শব্দৰ লগত বিশেষ্য শব্দৰ সমাস হয়। তৎপুৰুষ সমাসৰ ৰজাৰ গৃহ ৰাজগৃহ, জলত মগ্ন জলমগ্ন, অৰ্থাৎ ইয়াত
বিভক্তিযুক্ত শব্দৰ লগত অন্য শব্দৰ সমাস হয়। অব্যয়ভাৱ সমাসত গ্ৰহৰ সদৃশ উপগ্ৰহ মৰণ পৰ্যন্ত আমৰণ, অৰ্থাৎ আমি গ্ৰহৰ সদৃশ বুলি নকৈ উপগ্ৰহ বুলি কওঁ, মৰণ পৰ্যন্ত বুলি নকৈ আমৰণ বুলি কওঁ। এই ধৰণে এই দুটা শব্দৰ সলনি এটা শব্দকে ব্যৱহাৰ কৰোঁ। এই ধৰণে আমি শব্দ গঠন কৰোঁ। অসমীয়া ভাষাৰ শব্দ গঠনৰ আনটো প্ৰক্ৰিয়া হৈছে সংযুক্ত শব্দ, অৰ্থাৎ আমি বেলেগ বেলেগ ধৰণৰ শব্দ একেলগ কৰি এটা নতুন শব্দ গঠন কৰোঁ। ইয়াৰ বিভিন্ন প্ৰক্ৰিয়া আছে। প্ৰথম কথাটো হৈছে দুটা বিপৰীত বা ভিন্ন অৰ্থৰ মৌলিক শব্দ সংযোগ কৰি এটা নতুন শব্দ গঠন কৰা হয়। উদাহৰণস্বৰূপে দিন ৰাতি, মতা মাইকী, ডেকা বুঢ়া আদি। অন্য কিছুমান সংযুক্ত শব্দ হৈছে শব্দৰ বদ্ধ ৰূপৰ লগত প্ৰত্যয়যুক্ত শব্দ যোগ হৈ নতুন শব্দ গঠন হয়, যেনে যাউতি যুগীয়া, হাতাম পৰকীয়া। সেইদৰে পপীয়া তৰা, চুলীয়া চুলি আদি শব্দত প্ৰত্যয়যুক্ত শব্দৰ লগত মৌলিক শব্দৰ সংযোগ হৈছে। কেতিয়াবা মৌলিক শব্দত বিভক্তি যোগ হৈ নতুন শব্দ গঠন হয়, যেনে হাতে বোৱা, ভাতে মৰা। অসমীয়া ভাষাত কিছুমান বিদেশী শব্দৰ লগত অসমীয়া শব্দ যোগ হৈ নতুন শব্দ হৈছে, যেনে হেড, পণ্ডিত, স্কুল, ঘৰ। ইয়াত হেডটো ইংৰাজী শব্দ, পণ্ডিতটো অসমীয়া শব্দ। সেইদৰে স্কুলটো ইংৰাজী শব্দ, ঘৰটো অসমীয়া শব্দ। দুইটা একেলগ হৈ এটা নতুন অসমীয়া শব্দ গঠন হয়। আমি হেড, পণ্ডিত, স্কুল, ঘৰ আদি শব্দবিলাক অসমীয়া শব্দ হিচাপে ব্যৱহাৰ কৰি আহিছোঁ। কেতিয়াবা বিদেশী শব্দৰ লগত অসমীয়া প্ৰত্যয় যোগ হৈ নতুন শব্দ গঠন হয়, যেনে মাষ্টৰ যোগ দীৰ্ঘই, অৰ্থাৎ মাষ্টৰটো ইংৰাজী শব্দ, দীৰ্ঘইটো অসমীয়া প্ৰত্যয়। সেইদৰে মেমনি, মেম যোগ অনি, মেমটো ইংৰাজী শব্দ, অনিটো অসমীয়া প্ৰত্যয়। অনুকাৰ শব্দৰ দ্বাৰা আমি নতুন শব্দ দেখিবলৈ পাওঁ। কেতিয়াবা কোনো শব্দৰ অনুকৰণত বা কোনো অনুভৱৰ অনুকৰণত আমি নতুন শব্দ গঠন কৰোঁ, যেনে কা কা, ধৰফৰণি, কিনকিনীয়া, ঢকঢকীয়া, বকবকনি আদি। সেইদৰে অনুৰূপ শব্দ, এটা শব্দৰ অনুৰূপে আন এটা শব্দ আমি গঠন কৰি বাক্যত ব্যৱহাৰ কৰোঁ বা ভাৱ প্ৰকাশৰ বাবে ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে আবোল তাবোল, ভাত চাত আদি। কেতিয়াবা আমি বাক্যত এটা শব্দকে দুবাৰ ব্যৱহাৰ কৰি বা পুনৰুক্তিমূলকভাৱে কৈ ভাৱ প্ৰকাশ কৰিবলৈ যাওঁ। উদাহৰণস্বৰূপে গাটো জ্বৰ জ্বৰ লাগিছে, গানটো শুনি নাচো নাচো লাগিছে আদি। ইয়াত জ্বৰ জ্বৰ, নাচো নাচো আদি দুটা শব্দ ব্যৱহাৰ কৰি ভাৱটো সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবলৈ যত্ন কৰা হৈছে। যদি এটা শব্দ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে ভাৱটো সম্পূৰ্ণৰূপে প্ৰকাশ নাই হোৱা যেন লাগে। এই ধৰণে আমি অসমীয়া ভাষাত বিভিন্ন প্ৰক্ৰিয়াৰে শব্দ গঠন কৰি আহিছোঁ আৰু দৈনন্দিন জীৱনত এই শব্দবোৰ ব্যৱহাৰ কৰি আহিছোঁ। ধন্যবাদ।